হয় বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ আজি মই ভিডিঅ' এটা বনাইছোঁ। এইকেইদিন অলপ বিজি হৈ আছিলোঁ। আজি মই আপোনালোককতো কওঁ মাকৈ খেতি কৰিব লাগে, যদিও মোৰ সময় নাই তথাপিও মই অলপ মাকৈ খেতি কৰাৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰিছোঁ। তো ইয়াতে দেখিব পাইছে মই টোটেল 16 বিঘা মাটি মাকৈ খেতি কৰিম বুলি ভাবিছোঁ, আৰু সেইকাৰণে আজি নৰাসমূহ জ্বলাইছোঁ। অহাকালিৰ পৰা ইয়াতে হাল বোৱা হ'ব ট্ৰেক্টৰ দি। তো আশা কৰোঁ সকলোৱে যাতে নিজৰ গাহৰিকেইটাৰ কাৰণে এনেদৰে দানা প্ৰস্তুত কৰি লয়, খেতি কৰে। তো মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো যিমান দেখিছে তো এইখিনি আমাৰে মাটি, লগতে বন্ধুৰ এজনৰো অলপ মাটি আছে। টোটেল 16 বিঘা। আজি দেখিছে নৰা জ্বলাই আছোঁ আমি। তো নৰা জ্বলাই পেলাই ইয়াতে মই মাকৈ খেতি কৰিম বুলি ভাবিছোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ এইটো অঞ্চলত মই এইটো খেতি কৰিম বুলি ভাবিছোঁ। তো নাজানো কিমান দূৰ মই ছাকচেছ হ'ব পাৰোঁ, ছাকচেছেই হওঁ নে ফেইলৰেই হওঁ, কিন্তু ট্ৰাই কৰি চাইছোঁ আৰু এটা ৰিস্ক লৈছোঁ। যথেষ্ট পৰিমাণ কেপিটেলো ইনভেষ্টমেণ্ট হ'ব, প্ৰায়তো 80ৰ পৰা 1 লাখ মানটো হৈ যাব মোৰ খৰচ। তো আহিলেতো ভালেই, তো গ'লেও যাব আৰু উপায় নাই, চেষ্টা কৰি চাওঁ কি হয়। তো ভগৱানৰ নাম লৈ আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা ইয়াতে এটা বৰিং বহাই লোৱা হ'ব এই সপ্তাহৰ ভিতৰতে। তাৰপাছতে আমি নেক্সট সপ্তাহৰ পৰা এই সপ্তাহৰ পৰাই আৰম্ভ কৰিম আৰু হাল বোৱা, তাৰপাছতে এনেকৈ চাফ চিকুণ কৰা, এই সকলোখিনি ব্যৱস্থা কৰি ল'ম বুলি ভাবিছোঁ। এইটো দেখিছে আপোনালোকে টোটেল 16 বিঘা। এবাৰ কৰি চাওঁ কি হয়, দেখা যাব। যদি সফল হৈ যাওঁতো তেতিয়াহ'লে অহা বছৰৰ পৰা সৰহকৈ কৰিম। আৰু ইয়াৰ উপৰিও যদি ইয়াতে মাকৈটো মই উৎপাদন কৰি ল'ব পাৰোঁ, তেতিয়াতো জানেই আপোনালোকে 60% দানা বছৰটোৰ কাৰণে মোৰ ৰাহি হৈ যাব। তো সেইফালৰ পৰা মই দেখিছোঁ সফল হ'ব পাৰিম নিচিনা লাগিছে আৰু। তো আজি সৰু ভিডিঅ'টো ইমানেই। তো আপোনালোকে কেনে পালে লাইক কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব মোৰ চেনেলটো নিকুঞ্জ পি গাড়ী। ধন্যবাদ।